নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ এয়াৰপৰ্টৰ ভেকেঞ্চিৰ লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ অসমৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকক। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ভালেকেইটা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে, লগতে এয়াৰপৰ্টৰ ভেকেঞ্চি আছে। বহুতৰ ডিমাণ্ড আছিল দাদা এয়াৰপৰ্টৰ ভেকেঞ্চি লৈ আহিব। চ' আজি লৈ আহিছোঁ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ভেকেঞ্চি। চ' তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা চাব পাৰে, মাৰ্চ মাহৰ ভেকেঞ্চি আমি আলোচনা কৰিছিলোঁ। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। তাৰপিছত অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। ভিশাল মেঘামাৰাটো ইণ্টাৰভিউ হৈ গ'ল যোৱাকালি। কোনে কোনে ইণ্টাৰভিউটো এটেণ্ড কৰিলে কমেণ্ট কৰি জনাব পাৰে। আৰু বন্ধন বেংকৰ ভেকেঞ্চি চলি আছে। চ' এইবোৰ ভেকেঞ্চি চলিয়ে থাকে, সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰে পায়। আৰু আজি গুৱাহাটী নিউ এয়াৰপৰ্ট ভেকেঞ্চি, গুৱাহাটী নতুন বিমান বন্দৰৰ চাকৰি খবৰ। চ' গ্ৰাউণ্ড ষ্টাফৰ ভেকেঞ্চি আছে। আৰু প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে সুচিতা আৰ্ট মুভিং চলিউশ্যনৰ ভেকেঞ্চি, ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি। লোকেশ্যনটো হ'ল খ্ৰীষ্টান বস্তি গুৱাহাটী। এলিজিবিলিটি হ'বলৈ অপেন আছে ফৰ বোথ ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট। অভাৰচি কৰিব লাগিব ফ্ৰণ্ট ডেস্ক অপাৰেশ্যন উইথ প্ৰফেশ্যনেলিজিম আৰু এফিচিয়েণ্টলি। আৰু ৱেলকাম কৰিব লাগিব আৰু এচিষ্ট কৰিব লাগিব ভিজিটৰ যোন আহে। আৰু এনচিয়ৰ কৰিব লাগিব যাতে পজিটিভ ফাৰ্ষ্ট ইম্প্ৰেশ্যনখিনি হৈ আছে নে নাই। লগতে মেনেজ কৰিব লাগিব ইনকামিং কল, ইমেইলছ আৰু জেনেৰেল কৰেছপণ্ডেঞ্চ। লগতে মেইনটেইন ৰেকৰ্ড আৰু ছাপৰ্ট এডমিনিষ্ট্ৰেটিভ ফাংচনছ। এইটো কাৰণে ষ্ট্ৰং ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব। লগতে বেছিক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব। লগতে ৱেল গ্ৰুমড, কনফিডেণ্ট আৰু কাষ্টমাৰ অৰিয়েণ্টেড এপ্ৰ'চ হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড যদি হয় মেইল আই ডি তলত দিয়া হৈ আছে, 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন থাকে মেনশ্যন কৰা নাই। কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যোন ডিগ্ৰী পাছ কৰা হৈ আছে যিকোনো ষ্ট্ৰীমৰ আৰ্টছ চায়েন্স কমাৰ্চ সিহঁতে এপ্লাই কৰক এইটো চাকৰি 30 মাৰ্চৰ ভিতৰত। ভেকেঞ্চি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আদানী গ্ৰুপৰ ভেকেঞ্চি, ডেপুটি মেনেজাৰ, খুব এটা ভাল পজিশ্যনৰ ভেকেঞ্চি, অফিচাৰ লেভেলৰ ভেকেঞ্চি। এইটো প্ৰজেক্ট প্লেনিং আৰু কণ্ট্ৰলৰ কাৰণে ভেকেঞ্চি। আৰু ৰেছপনচিবল হ'বলৈ হ'ব আপোনালোকৰ এক্সিকিউটিভ আৰু মেইনটেইনিং প্ৰজেক্ট চিডিউল, এনচিয়ৰ কমপ্লায়েন্স উইথ টাইমলাইনছ আৰু বাজেট। ৰ'ল হ'ব আপোনালোকৰ মনিটাৰ কৰিব লাগিব প্ৰজেক্ট প্ৰগ্ৰেছ আৰু এনচিয়ৰ কৰিব লাগিব যাতে ডাটাবোৰ একুৰেটলি আৰু টাইমলি ৰিপৰ্টবোৰ প্ৰভাইড কৰি আছেনে, যাতে প্ৰজেক্টটো যোনটো টাইমত কমপ্লিট হ'ব লাগে সেইটো টাইমত কমপ্লিট হ'ব নে গোটেইবোৰ চাব লাগিব। কোৱালিফিকেশ্যন বিটেক, অৰ্থাৎ বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বা কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট বা ৰিলেটেড ফিল্ড। আৰু প্ৰজেক্ট মেনেজমেণ্ট চাৰ্টিফিকেট এখন হ'ব লাগিব। চ' এক্সপিৰিয়েঞ্চ লাগিব 3 to 5 years ইন প্ৰজেক্ট প্লেনিং, কণ্ট্ৰল আৰু কনষ্ট্ৰাকশ্যন। প্ৰেফাৰেঞ্চ দিব যদি লাৰ্জ স্কেল এয়াৰপৰ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা আছে। তলত মেইল আই ডি দিয়া হৈ আছে, ক্লিক কৰি চাই ল'ব পাৰিব, গোটেইখিনি দিয়াই আছে। অলপমান খালি লোডিং ল'ব। আপোনালোকৰ আহিল গ'লে হ'ল ছাইটত, আপোনালোকৰ গোটেইখিনি ইয়াতে দিয়াই আছে। অলপ প্ৰব্লেম দি আছে, অলপ পিছত চাই ল'ব ছাইটত। এইটো আহি গৈছে ডেপুটি মেনেজাৰ প্ৰজেক্ট প্লেনিং আৰু কণ্ট্ৰল গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। গোটেইখিনি মই বুজাই দিলোঁ, তেওঁ এবাৰ চাই ল'ব। আৰু যদি বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰা হয় আপোনালোকৰ খুব ভাল এটা চেলাৰী এক্সপেক্ট কৰিব এইটো জবত। 50,000 পৰা 60,000 চেলাৰী হ'ব। চ' গোটেইবোৰ চাই যদি ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয়, এপ্লাই নাওত আছে, এপ্লাই নাওত ক্লিক কৰিলে এপ্লাই হৈ যাব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে চিয়াম ষ্টিলৰ ভেকেঞ্চি, টেকনিকেল চেলছ অফিচাৰৰ ভেকেঞ্চি, নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ ইণ্টাৰেষ্টেড ইন টেকনিকেল চেলছ, লগতে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। মেইল আই ডি দিয়া হৈ আছে আপোনালোকৰ 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি প্ৰাইচা ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ভেকেঞ্চি, টিচিং পজিশ্যনৰ ভেকেঞ্চি, নাৰায়ণপুৰ গণেশগুৰি গুৱাহাটী। PGDৰ কাৰণে ভেকেঞ্চি মেথছ, একাউণ্টেঞ্চি, ইকনমিক্স আৰু চাইক'লজি। আৰু TGDৰ কাৰণে আপোনালোকৰ মেথামেটিক্স আৰু এছামিছ। PRTৰ কাৰণে অল ছাবজেক্ট। মেইল আই ডি তলত দিয়া হৈ আছে, 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। কোৱালিফিকেশ্যন কেইটা আপোনালোকৰ PGD মানে পষ্ট গ্ৰেজুৱেশ্যন, এইকেইটা ছাবজেক্টত পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। মেথামেটিক্সৰ কাৰণে MSc, একাউণ্টেঞ্চিৰ কাৰণে আপোনালোকৰ MCom,
ইকনমিক্স এইবোৰ সাইকোলজি কাৰণে কোনখন সাবজেক্টত মাস্টাৰ্স কৰা হলে হল টিজি আৰু পিআৰটি কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হলে পাৰিব বিএ যদি আছে প্ৰেফাৰেন্স হিয়তকে দিয়া হ'ব 30 মাৰ্কছৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি কলেজ অফ এডুকেশ্যন গুৱাহাটীৰ পৰা ভেকেন্সি এসিস্টেন্ট প্ৰফেসৰ খ্ৰীষ্টান বস্তি গুৱাহাটী আৰু আপোনালোকৰ সায়েন্সৰ কাৰণে এটা আছে আৰু ম্যাথমেটিক্সৰ দুটা আছে সো পঢ়ি লওক ইন্টাৰেস্টেড যদি আপোনালোকৰ গোটেইবোৰ ডকুমেন্ট খিনি পঠাই দিয়ক 7 দিনৰ ভিতৰত কলেজ অফ এডুকেশ্যন গুৱাহাটীত আপোনালোকৰ খ্ৰীষ্টান বস্তিত আছে 4 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি ডন বক্সো স্কুল খেৰণীৰ পৰা আহিছে পিজিডি টিচাৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেচন টিচাৰ আৰু ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি আৰু ইংলিছ এই তিনিটা কাৰণে আপোনালোকৰ এমএসসি কৰা হ'ব লাগিব আৰু ইংলিছৰ কাৰণে এমএ ইন ইংলিছ কৰা হ'ব লাগিব সো মেইল আইডি দিয়া হৈছে তলত আপোনালোকৰ ফোন নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক 30 মাৰ্চৰ ভিতৰত নে ভেকেন্সি কেএনকে লিগেসি ট্ৰাষ্টৰ পৰা ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সিৰ কাৰণে বিকম উইথ 2 to 3 years of experience নলেজ হ'ব লাগিব টেলি জহ কুইকবুক আৰু এক্সেল সো স্যালাৰি নেগোচিয়েবল হ'ব মেইল আইডি দিয়া হৈ আছে 1 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি বিমল অটো এজেন্সি ভেকেন্সি এইচআৰ মেনেজাৰৰ ভেকেন্সি লোকেশন হল আদাবাৰী গুৱাহাটী এক্সপেৰিয়েন্স 2 to 7 years মিনিমাম 2 years ম্যাক্সিমাম 7 years কোৱালিফিকেশন এমবিএ বা পিজিডিএম এইচআৰ কৰা হ'ব লাগিব ফ্ৰম এ ৰিপুটেড ইনষ্টিটিউশন আৰু এক্সপেৰিয়েন্স হ'ব লাগিব এইচআৰ জেনাৰেলাইসিস ৰোল এক্সপোজাৰ টু টেলেন্ট একুইজিশন আৰু এমপ্লয় লাইফ সাইকেল মেনেজমেন্ট আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব এমপ্লয় এনগেজমেন্ট ইনিচিয়েটিভৰ ওপৰত লগতে কমিউনিকেশন আৰু এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট স্কিল ভাল হ'ব লাগিব সো মেইল আইডি তলত দিয়া হৈছে 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সস্তিকা হোটেলৰ ভেকেন্সি গুৱাহাটী ইণ্ডিয়ান ফুড এটা ভেকেন্সি আছে মেল ফিমেল বোথ কেন এপ্লাই ডিপাৰ্টমেন্ট হল এফএনবি প্ৰডাকশন 22000 বা 25000 পাৰ মান্থ পাব এজ লিমিট 18 প্লাস আৰু কোৱালিফিকেশন ডিপ্লোমা প্ৰেফাৰেন্স দিতে দিয়া হ'ব এক্সপেৰিয়েন্স 6 বছৰৰ লাগিব ফুড আৰু বেভাৰেজ বেনিফিট পাব মানে থাকা আৰু ফুড আৰু একমোডেশন মানে থাকা আৰু খোৱা গোটেইখিনি সুবিধাই পাব মেইল আইডি দিয়া আছে 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি টেনজেন লাৰ্নিংৰ ভেকেন্সি ফেকাল্টি ৰিকুৱাৰ্ড ইংলিছ সোশিয়েল আৰু একাউন্টেন্সি ইংলিছৰ কাৰণে এমএ সোশিয়েলৰ কাৰণে আপোনালোকৰ এমএ কৰা হ'ব লাগিব আৰু একাউন্টেন্সিৰ কাৰণে এমকম পাছ ফোন নম্বৰ মেইল আইডি গোটেইখিনি দিয়া হৈ আছে 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি টিচিং লাইনত ইন্টাৰেস্টেড হয় বা এলিজিবল হয় সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিও যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো লাইক কৰক আগতে কি ভেকেন্সি বিচাৰিছে কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰক মই লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ মানে আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে ডেসক্ৰিপচনৰ লিংকবোৰ আছে জয়েন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম 8টা বজাত যেটো ভিডিও কালি 8টা বজাতে ভিডিও পাই যাব আমি কালি লগ পাম